No OPS, no rest. No OPS, no rest. Inkılap Zindabad. Inkılap Zindabad. Inkılap Zindabad. হৈছে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নে সংকল্প ৰেলী বাইক ৰেলী এটা মহা ৰেলী আৰম্ভ কৰিছে। আমি আৰম্ভ কৰিছোঁ 21 তাৰিখৰ পৰাই ফ্ৰম লিডু টু কাটিহাৰ অৰ্থাৎ তিনিচুকীয়া ডিভিজনৰ পৰা কাটিহাৰ ডিভিজনলৈকে গোটেই NF ৰেলৱেতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী মহামহিম মনীন্দ্ৰ শইকীয়া আৰু NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ জইণ্ট জেনেৰেল ছেক্ৰেটাৰী NFIৰ মনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত NF ৰেলৱে এমপ্লয়িজ ইউনিয়নে NFIৰে আমাৰ তিনিচুকীয়া ডিভিজনৰ লিডুৰ পৰা আৰম্ভ কৰিছে। আমাৰ এইটো দাবী হৈছে আমাক বৰ্তমান চৰকাৰে আমাক মাতি নি জইণ্ট একশ্যন কমিটিৰ যিটো আধাৰত তেওঁলোকে আমাক নিগচিয়েশ্যন কৰিলে যে NPS নেশ্যনেল পেঞ্চনছ নিউ পেঞ্চন স্কিমৰ যিটো তেওঁলোকে স্ক্ৰেপ কৰিবলৈ আমি আন্দোলন কৰি আহিছিলোঁ বিগত 20 বছৰ ধৰি। এই বিগত 20 বছৰৰ আন্দোলনৰ আধাৰত তেওঁলোকে আমাক UPS আনিলে অৰ্থাৎ ইউনাইটেড পেঞ্চন সিস্টেম। এইটোৰ আধাৰত আমি ছেটিছফাইড নহয়। তাৰ কাৰণ হৈছে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাক গ্যাৰাণ্টেড পেঞ্চন এটা দিছে, কিন্তু আমি আমাৰ NPSৰ যিটো 10% তেখেতসকলে ডিডাকশ্যন কৰে ফ্ৰম দ্য চেলাৰী, কিন্তু এতিয়ালৈকে সেই সম্বন্ধে তেখেতসকলে একো মাত মতা নাই। অৰ্থাৎ তেখেতসকলে সেই সম্বন্ধে ৰাজিও একো ক'ব পৰা নাই যে হয়তো আমাক 10% তেওঁলোকে ঘূৰাই দিব নে 10%ৰ ওপৰত প্ৰফিট দি আমাক ঘূৰাই দিব, কি কৰিব। গতিকে আমাৰ দাবী হৈছে UPS নালাগে, আমাক OPS লাগে। আমাৰ দাবী UPS স্ক্ৰেপ কৰক, NPS স্ক্ৰেপ কৰক, OPS আমাৰ দাবী। গতিকে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ আধাৰত আমাক OPS দৰকাৰ। এইটো কাৰণে আমি আকৌ আন্দোলন আৰম্ভ কৰিছোঁ যাতে আমাৰ NPSৰ যিসকল আমাৰ কৰ্মচাৰীয়ে NPSৰ আধাৰত আছে সেইসকলে যাতে এটা সুবিচাৰ পায় যে তেখেতসকলৰ ফেমিলিৰ এটা গ্যাৰাণ্টেড পেঞ্চনৰ উপৰিও NPSৰ যে টকা ঘূৰাই পায় সেইটো আমি কৰি OPS আমাক দিব লাগে, এইটোৱে আমাৰ দাবী। আৰু এই দাবীৰ আধাৰত আমি গোটেই NF ৰেলৱেতে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ বেনাৰত আমি এই আন্দোলনৰ মহা বাইক ৰেলী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমাৰ অহাকালি পানীখাইটিত আমাৰ ৰাতি আহি পাইছে আৰু পানীখাইটিৰ পিছত এতিয়া আমাৰ নিউ গুৱাহাটীৰ পৰা ষ্টাৰ্ট হ'ব। এই মৰ্ণিঙত নিউ গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈ গুৱাহাটী মালিগাঁও হৈ পেলাই আজাৰা হৈ পেলাই তেনেকৈ আমাৰ ৰঙিয়া ডিভিজনত যাব। দেন ৰঙিয়া ডিভিজনৰ পিছত নিউ জলপাইগুৰি, দেন কাটিহাৰ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 70901790 নম্বৰত।